আৰক্ষীয়ে কাৰায়ত্ব কৰিলে চোৰাংকৈ বন্যজন্তু কঢ়িওৱা এখন এল্টো বাহন। চতিয়া আৰক্ষীয়ে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিং চলাই থকাৰ সময়তে কাৰায়ত্ব কৰে চোৰাংভাৱে মৃত জন্তুসহ কঢ়িয়াই নিয়া এখন এল্টো বাহনসহ এজন লোকক। এল্টো বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা মৃত হৰিণা, 2টা মৃত জহামাল, 8টাকৈ মৃত চৰাইৰ লগতে 2 বস্তা কীট পতংগ। জব্দকৃত এল্টো বাহনখনৰ নম্বৰ হ'ল AR05A1480। ৰাৰণ মেৰী নামৰ অৰুণাচলী ব্যক্তিজনে ভালুকপুঙৰ পৰা ইটানগৰলৈ চোৰাংকৈ বন্যজন্তুসমূহ কঢ়িয়াই নি আছিল ধৃত ব্যক্তিজনে। চতিয়া আৰক্ষীয়ে ধৃত লোকজনক সোধা পোছা অব্যাহত ৰাখিছে যদিও চতিয়া আৰক্ষীয়ে চোৰাং বন্যজন্তু উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে যে চোৰাং বন্যজন্তুৰ এখন বেহা চলি আছে তাৰে এক প্ৰমাণ বুলি ক'ব পাৰি।